হেল্ল' এভৰিৱান। ত' এটা নতুন ভিডিঅ'লৈ আকৌ চবকে ৱেলকাম জনাইছো। ত' এইটো আমাৰ থাৰ্ড ভিডিঅ' হ'ব এইটো চেপ্টাৰৰ। আমি কি ইউনিটছ এণ্ড মেজাৰমেণ্ট পঢ়ি আছিলো। চ' ইউনিটছ এণ্ড মেজাৰমেণ্টৰ আমি কি চালো, লাষ্ট ক্লাছ আমি ডাইমেনশ্যন চাইছিলো। ত' ডাইমেনশ্যনৰ পিছত আমাৰ নতুন যিকেইটা টপিক আছে আমি সেইকেইটা আজি চাই লওঁ। ত' ফাৰ্ষ্টলি আছে চাবা মেজাৰমেণ্ট অফ টাইম। অলপ আমি কিছুমান সৰু সৰু পইণ্ট হিচাপে চাই লওঁ যে টাইমটো কেনেকে মেজাৰ কৰিছিল ফাৰ্ষ্ট। এতিয়াতো আমি ঘড়ী চাবলৈ কৈ দিওঁ কি টাইম বা কেইটা বাজিছে, 1 ছেকেণ্ড 1 মিনিট এইবিলাক। ত' ফাৰ্ষ্ট যেতিয়া প্ৰথমতে টাইমৰ যোনটো কি হৈছিল, আৰম্ভণি হৈছিল, ত' টাইমটো আমি কেনেকে মেজাৰ কৰিছিলো, যোনটো ইয়াৰ চবতকে স্মলেষ্ট ইউনিট যোনটো আমাৰ আমি নৰ্মেল ডে টু ডে লাইফত ইউজ কৰো ছেকেণ্ড। ত' সেই ছেকেণ্ডটো কি হয়, আমি 1 ছেকেণ্ডৰ ডেফিনেশ্যনটো আমি চাই লওঁ বেচিকেলি। ত' ছেকেণ্ড মানে চাবা তোমালোকে CGM 133 এই হেৰিটোৰ কথা জানা, এটমটোৰ কথা তোমালোকে পিৰিয়ডিক টেবুলত। চ' এই যোনটো চিজিএম এটম আছে, ত' চিজিএম এটমৰ চোৱা ইমান বাৰ ভাইব্ৰেশ্যন, এইটো 9192631770। ত' ইমানটা ভাইব্ৰেশ্যনত চিজিএম এটমে কিমান সময় লয় সেইটোকে আমি 1 ছেকেণ্ড বুলি কওঁ, গম পাইছা? মানে আমি এনেকে ক'ব পাৰো যে 1 ছেকেণ্ডত চিজিএম এটমে কিমান বাৰ ভাইব্ৰেট কৰে, ইমান বাৰ। গম পাইছা তোমালোকে? চ' নাও এইটোকে আমি বেচিকেলি 1 ছেকেণ্ড বুলি কওঁ। নেক্সট আমাৰ চাবা এটা সৰু টপিক আছে কি একুৰেচি আৰু প্ৰেচিজন। নেক্সট এইটো পইণ্টটো আছে একুৰেচি আৰু প্ৰেচিজন। এতিয়া একুৰেচি কি হয় আৰু প্ৰেচিজন কি হয়, মই তোমালোকক চিম্পল দুটা এক্সাম্পল লৈ পেলাই বুজাই দি আছো। চাপোজ ধৰি লোৱা তোমালোকে এটা গেম দেখিছা বা নিজেও খেলিছা চাগে, ভুল যায় হিদ্দা ভুল যায় বুলি। এনেকে তোমাৰ চাপোজ ধৰি লোৱা এনেকে তোমাৰ কি কৰা থাকিব, দুটা বৰ্ড থাকিব, মানে এটা বৰ্ড থাকিব। ত' তাৰে একদম চেণ্টাৰ পইণ্টটোক আমি কি বুলি কওঁ, ভুল যায় বুলি কওঁ। ত' এইটোক আমি এৰৰে হিট কৰিব লাগে। ত' মই এনেকে দুটা লৈছো, ধৰি লোৱা লেটছ এনেকে আমাৰ ভুল যায়। এটাত কোনোবা পাৰ্চন এ হিট কৰি আছে, পাৰ্চন এ হিট কৰি আছে, আৰু এইটো পাৰ্চন বি এ হিট কৰি আছে। অকে, এতিয়া পাৰ্চন এ যেতিয়া হিট কৰি আছে, ধৰি লোৱা পাৰ্চন এ প্ৰথমতে ইয়াতে হিট কৰিলে, ছেকেণ্ড বাৰ ইয়াতে হিট কৰিলে, থাৰ্ড বাৰ ইয়াতে হিট কৰিলে, ফ'ৰ্থ টাইম ইয়াতে হিট কৰিলে, ফিফ্থ টাইম ইয়াতে হিট কৰিলে, এনেকে এনেকে হিট কৰিছে। দেখিছেনে, চাৰিওফালে এনেকে হিট কৰিছে। লেটছ চে বি যোনটো পাৰ্চন আছিল, বি এ ক'ত হিট কৰিছে বাৰ বাৰ চাবা, এবাৰ ইয়াতে হিট কৰিলে, এবাৰ ইয়াতে হিট কৰিলে, এবাৰ ইয়াতে হিট কৰিলে, এবাৰ ইয়াতে হিট কৰিলে, এবাৰ ইয়াতে হিট কৰিলে। চ' বি এ একে জাগাতে বাৰ বাৰ হিট কৰি আছে, কিন্তু এ একে জাগাতে হিট কৰা নাই, কিন্তু যোনটো চাৰ্কেল আছিল, ইনাৰ চাৰ্কেল, তাৰে ওচৰে পাজৰে হিট কৰি আছে। চ' এই দুটাৰ মাজত চোৱাচোন কি ডিফাৰেঞ্চ আছে। কি হয় চোৱা, আমাৰ যোনটো ৰিজাল্ট আছিল, মেইন পইণ্টটো কোনটো আছিল, এইটোৱে আছিল, বুল যাইটো আছিল। চ' কি কৰিছে, বুল যাইৰ আশে পাশে হিট কৰি আছে, কিন্তু বাৰ বাৰ অলপ অলপ বেলেগ বেলেগ জেগাত হিট কৰিছে। কিন্তু বি চোৱা, কি কৰিছে, এই যোনটো মেইন পইণ্টৰ পৰা দূৰত আছে, মেইন পইণ্টত হিটে কৰিব পৰা নাই, কিন্তু বাৰ 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 একে জাগাতে হিট কৰিছে। তাৰ যোনটো জাগাত হিট কৰা সেইটো একেই হয়। অকে, চ' এতিয়া চাবা, আমি এই দুটা ৱৰ্ডৰ পৰা যদি আমি মিনিংটো চাওঁ, যে আমাৰ কেতিয়া আমি একুৰেট বুলি ক'ম, যেতিয়া আমি যোনটো ৰিজাল্ট পাব লাগিছিল সেইটো ৰিজাল্ট পাওঁ। ত' কি হৈছে, ৰিজাল্টটো পাই আছে। এৰ যোনটো একুৰেচি সেইটো কি হ'ব, আছে একুৰেচিটো। কিন্তু বিৰ একুৰেচি আছে জানো, নাই। বি কি হয়, যোনটো ৰিজাল্ট পাব লাগিছিল বেলেগ কিবা পাই আছে। কিন্তু বিৰ এটা বস্তু আছে, সেইটো হৈছে প্ৰেচিজন। মানে বি যোনটো পাই আছে বাৰ 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 বাৰ, সেইটো প্ৰেচাইজ হয়। অকে, এই ৱৰ্ডটো প্ৰেচাইজ বা প্ৰেচিজন বুলি ক'ব পাৰো আমি। অকে, ত' প্ৰেচিজন গম পালা। এতিয়া প্ৰেচিজন মানে কি হ'ব, তুমি যোনটো ৰিজাল্ট পাব বাৰ বাৰ একে হ'ব লাগিব, ইভেন দো ইট ইজ নট নিয়াৰ টু দা আমাৰ যোনটো একুৰেট ভেলু। ত' বাট একুৰেচিত কি থাকিব, আমাৰ চাৰাউণ্ডিং দা যোনটো একুৰেট ভেলু, চাৰাউণ্ডিঙত হ'লে হ'ল। তুমি বাৰ বাৰ বেলেগ পালেও কথা নাই, চাৰাউণ্ডিঙত হ'লে হ'ল। ত' এইটো যদি মই ফিজিক্সৰ এক্সাম্পলত দিওঁ, চাপ'জ ধৰি লোৱা এটা মেজাৰমেণ্টত তুমি পাব লাগিছিল 0.15 চেণ্টিমিটাৰ। অকে, এতিয়া একুৰেচি কেনেকুৱা দেখিব, একুৰেচিত চাপ'জ তুমি এবাৰ পালা 0.14 পাইছা চেণ্টিমিটাৰ, এবাৰ পাইছা 0.13 পাব পাৰা, একো পাইছা 0.15 পাব পাৰা। মানে তুমি বহুত কেইটা মেজাৰ কৰিছা, এটা নহয়, তিনিটা চাৰিটা মেজাৰ কৰিছা। এগেইন 1.6 পাব পাৰা, 1.18 পাব পাৰা। তো এনেকে তুমি কি হয়, এই যোনটো আমাৰ মেইন ৰিজাল্ট আছে, ইয়াৰ চাৰাউণ্ডিঙতে পাই আছা তুমি। অকে, এতিয়া প্ৰেচিজন কেনেকুৱা হ'ব, তুমি পাব লগা আছিল লেটছ চে পইণ্ট, চেম ৰিজাল্ট চেণ্টিমিটাৰ, বাট তুমি পাই আছা বাৰ বাৰ, কি চাবা, তুমি বাৰ বাৰ পাই আছা এনেকে। এবাৰ পাইছা 0.20, নেক্সট পাইছা 0.21, নেক্সট পাইছা 0.19, নেক্সট পাইছা ধৰি লোৱা 22, নেক্সট পাইছা এগেইন। তো এনেকে ধৰি লোৱা, দেখিছানে? তো তুমি দূৰত আছা, কিন্তু তোমাৰ যোনটো প্ৰেচিজন, তুমি একে জাগাতে, আকৌ যদি লেটছে তুমি আকৌ 0.
2 0 আকৌ পাইছা, আকৌ জুখিছা, আকৌ 0.21 পাইছা। মানে তুমি একে জায়গাতে ঘূৰি আছা, সেম জায়গাতে, রেজাল্টটো সেম জায়গায় হৈ আছে তোমাৰ। তুমি প্ৰেচাইজ কিন্তু একুৰেচি নাই তোমাৰ, তুমি দূৰত আছা। আৰু এইটো কি হয়, একুৰেচি আছে কিন্তু প্ৰেচাইজ নহয়। বহুত 14.14 পাইছে, 0.18 পাইছে, দূৰে দূৰে আছে কিন্তু সাৰাউণ্ডিঙত আছে ন। তো এইটো একুৰেচি হয়। এটা আমি গম পালো একুৰেচি আৰু প্ৰেচিজন কি হয়। তো আমি নেক্সট চাই লওঁ। ওকে, নেক্সট আমাৰ টপিকটো আছে এৰৰ বুলি। তো আমি এৰৰ টপিকটো আমি চাই লওঁ। ওকে, তো এৰৰ মানে জানা আমাৰ যোনটো ভুল বা আমাৰ যোনটো মিষ্টেক কৰো আমি সেইবিলাক কি বুলি কয়, এৰৰ বুলি কওঁ। এতিয়া ইয়াতে আমি ফিজিক্সত কেনেকে চাম সেই এৰৰটো, কেনেকে আমি ডিফাইন কৰিম চাবা। এতিয়া আমি যে কেলকুলেট কৰো, সেই কেলকুলেট ভেলু বিলাক, এটা চাবা কিবা এটা বস্তু এটাৰ আমি এক্সাম্পল, ফৰ এক্সাম্পল এইটো এটা বডি, ইয়াৰ তুমি মাছ মেজাৰ কৰিব লাগে। ধৰি লোৱা ইয়াৰ মাছ 10 কেজি, একদম একুৰেট মাছ 10 কেজি। তোমাক যদি মেজাৰ কৰিব দিওঁ, মেজাৰ কৰা, তুমি যদি কিবা ইনষ্ট্ৰুমেণ্টেৰে মেজাৰ কৰা, তুমি যে 10 কেজিয়ে পাবা তাৰ কিবা জানো চাৰ্টেনিটি আছে? বিকজ বহুত ফেক্টৰ মেটাৰ কৰিব। এতিয়া এইটো তুমি পাই আছা, ধৰি লোৱা লেটছে 10.1 পাই আছা কেজি, তো তুমি বেলেগ পালা নাই? তো এই যে তুমি 0.1 পাইছা এক্সট্ৰা, এইটোৱে তোমাৰ এৰৰ হয়। তো আমি ইয়াতে ক'ব পাৰিম যে আমাৰ যোনটো কেলকুলেটেড ভেলুটো যোনটো ৰিয়েল ভেলুতকে কিমান বেলেগ পাইছো, সেইটোকে আমি কি বুলি কয়, এৰৰ বুলি কওঁ। তো ইয়াৰে ডেফিনেশ্যনটো অলপ বেলেগ লাগিছে, এইটো এড কৰিব পাৰা তুমি। So every calculated quantity which is based on measured values, okay, also has an error. মানে এটা চিম্পল ডেফিনেশ্যন নহয়, বেচিকেলি ইয়াৰ দিয়া আছে। তো ডেফিনেশ্যনটোত কি এড কৰিব পাৰা যে তোমাৰ যোনটো কেলকুলেটেড ভেলু সেইটো ট্ৰু ভেলুতকে কিমান বেলেগ পাইছে, সেইটোকে আমি কি বুলি কওঁ, এৰৰ বুলি কওঁ। ওকে, নাও এৰৰ দুটা টাইপ আছে, টাইপ হিচাপে যদি চাব যাওঁ। এটা হৈছে চিষ্টেমেটিক এৰৰ, নেক্সট হৈছে ৰেণ্ডম এৰৰ। এতিয়া চিষ্টেমেটিক এৰৰ আৰু ৰেণ্ডম এৰৰ এতিয়া কি ডিফাৰেঞ্চ আমি এইটো চাই লওঁ চাবা। চিষ্টেমেটিক, তো চিষ্টেমেটিক ৱৰ্ডটো এতিয়া চাবা, কিবা এটা বস্তু যদি তোমাৰ এটা ধুনীয়াকে অৰ্ডাৰত কৰে, সেইটোক আমি চিষ্টেমেটিক হৈ থকা বুলি কওঁ বস্তুটো। আৰু কিবা এটা বস্তু উল্টা পাল্টা হৈ থাকে আমি ৰেণ্ডম বুলি কওঁ। তো ইয়াতেনো কেনেকে চিষ্টেমেটিক এৰৰটো আহিব চাবা। এতিয়া চিষ্টেমেটিক এৰৰটো বাৰ বাৰ ৰিপিট হৈ থাকে, এই এৰৰটো কি হ'ব, বাৰ বাৰ ৰিপিট হ'বই হ'ব। যদি চিষ্টেমেটিক এৰৰ হয়, ৰিপিট হ'বই। যেনেকে ফৰ এক্সাম্পল চাবা, মই যদি কওঁ যে তুমি যোনটো ইনষ্ট্ৰুমেণ্ট লৈছা, মানে ইয়াতে টাইপ হয়, তিনিটা টাইপ চিষ্টেমেটিক এৰৰ, মই ইয়াতে লিখি এক্সাম্পলেৰে লিখি দিছো। বা নেক্সট পেজত মই এক্সপ্লেইন কৰিছো। তো আমি গম পালো দুটা চিষ্টেমেটিক এৰৰ, ৰেণ্ডম এৰৰ। তো আমি নেক্সট পেজতে চাই লওঁ, নোটছৰ লগত আমি লিখাই আছে। এতিয়া চাবা, তো চিষ্টেমেটিক এৰৰ কেইটা টাইপৰ আগত, তিনিটা টাইপত ভগাব পাৰো। ওকে, এনেকে টাইপ হিচাপে যদি চাব যাওঁ, তিনিটা টাইপত আমি চিষ্টেমেটিক এৰৰটো ভগাব পাৰো। চ' এতিয়া চিষ্টেমেটিক এৰৰ যোনটো এৰৰ তোমাৰ কি হ'ব, ধুনীয়াকে এটা চিষ্টেমত ইউনিফৰ্মলি ৰিপিট হ'ব বাৰ বাৰ, সেইটোক আমি চিষ্টেমেটিক এৰৰ বুলি কওঁ। তো যোনটো ফাৰ্ষ্ট চিষ্টেমেটিক এৰৰ, সেইটো কয় ইনষ্ট্ৰুমেণ্টেল এৰৰ। ইনষ্ট্ৰুমেণ্টেল এৰৰ মানে তুমি কি কেনেকুৱা ডিভাইচ ইউজ কৰিছা, কেনেকুৱা তুমি কি কৰিছা, ইনষ্ট্ৰুমেণ্ট ইউজ কৰিছা, বস্তু এটা, যিকোনো বস্তু মেজাৰ কৰিবৰ কাৰণে। ইট কেন বি লেংথ, মাছ, হোৱাট এভাৰ। তুমি ইনষ্ট্ৰুমেণ্ট কেনেকুৱা ইউজ কৰিছা। যদি ইনষ্ট্ৰুমেণ্টত ভুল আছে, ওকে, ইনষ্ট্ৰুমেণ্টটো যদি ডিফেক্টিভ হয়, তুমি যদি আউটকাম পাবা, কি হ'ব, ডিফেক্টিভ আউটকাম হ'ব, মানে তোমাৰ এৰৰ পাবা ইয়াতে। অবভিয়াছলি এটা ডিফেক্টিভ ইনষ্ট্ৰুমেণ্টে তোমাক কি দিব, ভুল নিদিব জানো? গম পাইছা এতিয়া ইনষ্ট্ৰুমেণ্টেল এৰৰটো কি হয়। তো এতিয়া চাবা, তুমি যদি সেই ইনষ্ট্ৰুমেণ্টেৰে বাৰ বাৰ জুখি থাকা, বাৰ বাৰ ৰিপিট হৈ থাকিব। তো মই কৈছিলো ন, ৰিপিট হৈ থাকিব, তো এইটো ৰিপিটেটিভ হয়। নেক্সট চাবা, ইনপাৰফেকশ্যন ইন এক্সপেৰিমেণ্টেল টেকনিক। তুমি যোনটো টেকনিক ইউজ কৰিছা, সেইটোত যদি তোমাৰ পাৰফেক্ট নহয়, ওকে, তেতিয়া তুমি কি পাবা, ভুল ৰিজাল্টে পাই থাকিবা বাৰ বাৰ। ফৰ এক্সাম্পল, তোমালোকৰ ঠিক যদি এনেকুৱা গ্লাছ টাইপৰ স্কেল আছে, তাতে চাবা এনেকে 0, 1, 2 এনেকে আছে, ধৰি লোৱা লেটছে তুমি এইটো কিবা মেজাৰ কৰি আছা। ওকে, তো মেজাৰ কৰি থাকোঁতে লেটছে এইটো তোমাৰ 5, ওকে, এতিয়া এইখিনি বস্তুটো তোমাৰ একজেক্টলি এইখিনিত আছে, লেটছে 5। এতিয়া আমি জানো যে সদায় এই যোনটো স্কেলেৰে যেতিয়া মেজাৰ কৰি একদম আমি পাৰপেণ্ডিকুলাৰকে চাব লাগে, তেতিয়া আমাৰ এইটো মেজাৰটো ভাল হয়। আমি যদি এটা এংগেলৰ পৰা চাওঁ, চাবা আমি কি দেখিম, এই পইণ্টটো ক'ৰ লগত মিলি থকা দেখিম, ইয়াৰ লগত। তো তুমি লেংথটো কিমান দেখিবা, অনলি এইখিনিহে দেখা হ'ব। তুমি যদি ইয়াৰ পৰা চোৱা, লেংথটো কেনেকে দেখিবা, এইখিনিলৈকে যোৱা দেখিবা, মানে তোমাৰ বাঢ়ি গ'ল। তো এইটো যোনটো এৰৰ পাবা, সেইটো পেৰালেক্স এৰৰ বুলি কয়। কিন্তু এইটো তোমাৰ টেকনিকৰ লগত ৰিলেটেড হ'ল নে নাই। তুমি টেকনিকটো যদি ভুল কৰা, তুমি যদি ইয়াৰ পৰা চোৱা, তো এইটো ভুল হৈ যাব। ইয়াৰ পৰা যদি চোৱা স্কেলেৰে, এইটো ভুল হৈ যাব। তুমি চাব ক'ৰ পৰা লাগিব, একজেক্টলি পাৰপেণ্ডিকুলাৰকে চাব লাগিব, তেতিয়াহে পাৰফেক্ট ৰিজাল্ট দেখিবা। গম পাইছা? তো টেকনিকটো যদি মিষ্টেক আছে, সেইটো আমাৰ কি হ'ব, এইটো এক্সপেৰিমেণ্টেল টেকনিক এৰৰ হ'ব। এইটো আমাৰ বাৰ বাৰ ৰিপিটে হ'ব। এগেইন চাবা পাৰ্চনেল এৰৰ। তো পাৰ্চনেল এৰৰত তুমি নিজৰ নিজৰ কিছুমান পাৰ্চনেল যদি কি হয়, তুমি যদি ইউ আৰ নট, তুমি যদি চিনচিয়াৰ নহয়, চাপ'জ তুমি যদি ভালকে
মানে এক্সপেৰিমেণ্টটো তুমি মনোযোগেৰে নকৰা, চিনচিয়াৰলি নকৰা, তো সেইবিলাক চব ক'ত আহিব? পাৰ্চনেল এৰৰটো আহিব। তো তুমি যদি বাৰ বাৰ এক্সপেৰিমেণ্টটো কৰি থাকা, বাৰ বাৰ তোমাৰ যোনটো কি আছে, পাৰ্চনেলিটি আছে, সেইটো ৰিফ্লেক্ট কৰিব। বাৰ বাৰ ভুল কৰিয়ে থাকিবা। তো গম পাইছা এইকেইটা? তো এইকেইটা ৰিপিটেটিভ এৰৰ হয়, তো চিষ্টেমেটিক এৰৰ বুলি কয়। আমাৰ নেক্সটটো কি আছিল? তো নেক্সটটো আছিল আমাৰ ৰেণ্ডম এৰৰ। তো ৰেণ্ডম এৰৰটো কি হয় আমি চাই লওঁ। তো ৰেণ্ডম এৰৰ ওকে, তাৰ আগতে আমি চাওঁ আমি কেনেকে মিনিমাইজ কৰিব পাৰো চিষ্টেমেটিক এৰৰ, এইটো আমি চাই লওঁ। তো হাউ টু মিনিমাইজ চিষ্টেমেটিক এৰৰ। তো চিষ্টেমেটিক এৰৰ যদি আমি মিনিমাইজ কৰিব লগা হয়, ফাৰ্ষ্ট অফ অল আমি কি কৰিম? আমাৰ কি আছিল? ইনষ্ট্ৰুমেণ্ট আছিল নে নাই? তো ইনষ্ট্ৰুমেণ্টটো আমি কি ল'ম? বেটাৰ ইনষ্ট্ৰুমেণ্ট চিলেক্ট কৰিম, যাতে ভুল নাথাকে তাতে। তো ইনষ্ট্ৰুমেণ্টটো বেটাৰ কৰি দিলে কি হৈ যাব? এইটো এইটো আমাৰ মিনিমাইজ হৈ যাব। নেক্সট আমি কি কৰিম চোৱা, ইম্প্ৰুভ মেজাৰিং টেকনিক। তো তুমি যোনটো টেকনিকেৰে কৰিবা সেইটো ইম্প্ৰুভ কৰিবা, ভালকে ষ্টাডি কৰিবা। ওকে, ইম্প্ৰুভ কৰিম এইটো। নেক্সট, ফলো প্ৰিকশ্যনছ ৱাইল মেজাৰিং। আমাৰ যোনটো পাৰ্চনেলিটি ট্ৰেটছত আহি যাব, তো প্ৰিকশ্যনছ মানে তুমি চিনচিয়াৰলি কৰিবা, কেনেকে কি কি এভইড কৰিব লাগে সেইবিলাক চাই ল'বা ভালকে, গম পাইছা? তো এইখিনি আহি যাব আমাৰ। আমি মিনিমাইজ কেনেকে কৰিব পাৰো? আমি জিৰ' কৰিব নোৱাৰো, চবা চব বস্তুতে আমাৰ একো 100% নহয় ন। তো আমি একেবাৰে ক'ব নোৱাৰো যে আমি যোনটো ৰিজাল্ট পাইছো যে 100% কাৰেক্ট বুলি। অ'কে, কিবা নহয় কিবা মাৰ্জিন অফ এৰাৰ থাকিবই। তো আমি কি কৰিম, সেইটো মিনিমাইজ কেনেকে কৰিম সেইটো চাম। অ'কে, এইকেইটা আমি ট্ৰাই কৰি মিনিমাইজ কৰিব পাৰো। নেক্সট আবার ৰেণ্ডম এৰৰ। তো ৰেণ্ডম এৰৰটো নামতে আছে, কিবা যদি এৰাৰ এটা ৰেণ্ডমলি অকাৰ হয়, সেইটো আমি কি বুলি ক'ম? ৰেণ্ডম এৰাৰ বুলি ক'ম। ফৰ এক্সাম্পল ধৰি লোৱা, মই এটা এক্সাম্পল দিছো, ধৰি লোৱা তুমি কিবা টেম্পাৰেচাৰ ৰিলেটেড কিবা এক্সপেৰিমেণ্ট কৰিছা, আৰু ৰুমত তোমাৰ কি হ'ল, ঘপককে তুমি এচিড কৰিছিলা, আৰু আচানক তোমাৰ যোনটো কাৰেণ্ট আছিলে ৰুমৰ, কাৰেণ্টটো গুচি গ'ল। অ'কে, এতিয়া এচিটো বন্ধ হৈ যাব। তো তুমি যেতিয়া প্ৰেক্টিকেলটো কৰি থাকিবা, লাহে 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 ৰুমটো কি হৈ যাব? ধৰি লোৱা এচি থাকোতে তোমাৰ 20 ডিগ্ৰী চেলচিয়াছ আছিল, যেতিয়া কাৰেণ্টটো নোহোৱা হৈ গ'ল, ফৰ 10 মিনিটছ কাৰেণ্টটো নোহোৱা হৈ গ'ল, তোমাৰ লাহে 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 কি হৈ যাব? 25 ডিগ্ৰী চেলচিয়াছ হৈ যাব, 30 ডিগ্ৰী চেলচিয়াছ হৈ যাব। তো এনেকে লাহে লাহে কি হ'ল? বাঢ়ি গ'ল। তো এতিয়া চাবা, এই কাৰেণ্টটো যোৱাৰ কাৰণে তোমাৰ এইটো টেম্পাৰেচাৰটো বাঢ়ি গ'ল, আৰু কৰি আছিলা তুমি টেম্পাৰেচাৰ ৰিলেটেড এক্সপেৰিমেণ্ট, তো তাতে তুমি কি পাবা? ডিফাৰেণ্ট ৰিজাল্ট অহাৰ চান্স আছে এতিয়া। তো তোমাৰ এই আউটকামটো কেনেকে হ'ল? ৰেণ্ডম। কিয়? কাৰেণ্ট যাব, কোনটো টাইমত যাব, এইটোতো আমাৰ কাৰণে ৰেণ্ডম আছিল, আমি নাজানো কেতিয়া যাব। নেক্সট টাইম যেতিয়া প্ৰেক্টিকেল কৰিবা, তেতিয়াতো কাৰেণ্ট নাযাবও পাৰে। তো গম পাইছা না এইটো কেনেকে ৰেণ্ডম হৈ গ'ল? বা এনেকুৱা টাইপৰ যোনবিলাক ৰেণ্ডম কিবা কিবিৰ কাৰণে হৈ থাকিব, সেইবিলাকক আমি কি বুলি ক'ম? ৰেণ্ডম এৰৰ বুলি ক'ম। আনপ্ৰেডিক্টেবল হয় মেইনলি। তো আমি এইটো, ইয়াৰ যোনটো কেৰেক্টাৰিষ্টিক্স, মেইন কেৰেক্টাৰিষ্টিক্স হৈছে আনপ্ৰেডিক্টেবল। দিছ ইজ আনপ্ৰেডিক্টেবল। অ'কে, তাৰপিছত আমাৰ এবার চাবা লিষ্ট কাউন্ট এরর। তো প্রথমত আমি লিষ্ট কাউন্ট এরর জানার আগতে লিষ্ট কাউন্ট কি হয় আমি সেইটো চাই লওঁ। হোৱাট ইজ লিষ্ট কাউন্ট? এতিয়া চাবা লিষ্ট কাউন্ট, ইয়াতে ফাৰ্ষ্ট যোনটো পইণ্ট আছে এইটো লিষ্ট কাউন্ট, আমি এৰৰটো পিছত চাম। তো লিষ্ট কাউন্ট কি হয়? তো লিষ্ট মানে জানা, লিষ্ট আই ক্যান ডু, লিষ্ট মানে একদম মিনিমাম, তো লোৱেষ্ট। লোৱেষ্ট কাউন্ট মানে আমি মেজাৰ কৰা, মানে তুমি এটা ইনষ্ট্ৰুমেণ্টেৰে এটা ইনষ্ট্ৰুমেণ্টেৰে এটা ইনষ্ট্ৰুমেণ্টেৰে লোৱেষ্ট কিমান মেজাৰ কৰিব পাৰা, সেইটোকে আমি কি বুলি কওঁ? লিষ্ট কাউণ্ট বুলি কওঁ অফ দেট ইনষ্ট্ৰুমেণ্ট। বুজি পাইছা? নৰ্মেল এক্সাম্পল এটা লওঁ, তোমাৰ যোনটো স্কেল তুমি ইউজ কৰি থাকা, সেই স্কেলত দেখিবা যে একদম মিনিমাম যোনটো ঘৰ আছে, প্ৰথম ঘৰৰ পৰা জিৰ'ৰ পৰা ষ্টাৰ্ট হয়। জিৰ'ৰ পৰা ষ্টাৰ্ট হ'ল, এইটো মই ওৱান দিছো, লেটছ চে ওৱান। তো মাজত সৰু সৰুকে থাকে এইবিলাকে, এনেকে থাকে। তো এতিয়া এই যে ওৱানটো লিখিছো মই, এইটো 1 চেণ্টিমিটাৰ। বাট মিনিমাম আমি কিমান মেজাৰ কৰিব পাৰো? তো এইবিলাক যোনটো সৰু সৰু ঘৰ আছে, এইবিলাকক আমি কি বুলি কওঁ? 1 মিলিমিটাৰ নহয় জানো এইবিলাকৰ এটা এটা লেংথ? 1 মিলিমিটাৰ হয়। চ' আমি চবতকে মিনিমাম যদি এইটোৰে মেজাৰ কৰিব পাৰো, কিমান হ'ব? 1 মিলিমিটাৰ মেজাৰ নহ'ব জানো? পাৰফেক্টলি। এতিয়া তাৰ ভিতৰত আহিলে আমিতো মেজাৰ কৰিব নোৱাৰিম। তাতকে বোলে সৰু হৈ গ'ল 1 মিলিমিটাৰ, আমি মেজাৰ কৰিব নোৱাৰিম। তো আমি মেজাৰ কিমান কৰিব পাৰিম? মিনিমাম 1 মিলিমিটাৰ কৰিব পাৰিম। অ'কে, চ' এইটোৱে কয় লিষ্ট কাউণ্ট বুলি। তো দ্য মিনিমাম measurable quantity by instrument is called list count of that instrument. তো আমি যদি মিনিমাম আমি কি কৰিব পাৰো, মেজাৰ কৰিব পাৰো, সেইটোকে আমি লিষ্ট কাউণ্ট বুলি কওঁ। এবাৰ চাবা লিষ্ট কাউণ্ট এৰেৰ। তো এৰেৰটো এড কৰি পেলাই কি হৈ গ'ল মিনিংটো চাবা। লেটছ চে তোমাৰ যোনটো স্কেল আছিল, এইটো মই আগত ড্ৰ কৰিছো, এইটো জিৰ'ৰ পৰা ওৱানলৈকে এনেকে আমি লিখিছো ওৱান, আৰু মাজত কি আছে সৰু সৰু এনেকে মিলিমিটাৰ এনেকে ঘৰ আছে। এতিয়া তুমি এইটোৰে কিবা এটা বস্তু মেজাৰ কৰি আছা, লেংথ এটা মেজাৰ কৰিছা, সেই বস্তুটোৰ লেংথ চাপোজ ইয়ালৈকে আহিছে, চালে মানে বস্তুটোৰ লেংথ ইয়ালৈকে আহিছে। তো আমি যদি চাব যাওঁ লেংথটো ইয়ালৈকে, তো ইয়াৰ পৰা কোনটো পইণ্টত পৰিছে? 1 2 3 4 আৰু 5ৰ মাজত পৰিছে, দেখিছেনে?
4 আৰু মিলিমিটাৰ আৰু 5 মিলিমিটাৰ যিহেতু মাজত পৰিছে, তুমি কি ক'বা? মাজত মানে একজেক্টলি তো আমি নাজানো যে পাৰফেক্ট মাজত হয় নে নহয়। তো আমি এইটো কি বুলি ক'ম? তো এইটো আমি ইয়াতো ধৰি লওক ফৰ এভাৰেজ আমি কি ল'ব পাৰো যে 0.44 ল'ব পাৰো। তো 0.44 মিলিমিটাৰ বা 0.45 মিলিমিটাৰ ল'ব পাৰা। মানে এইটোতো কি হ'ব? এই যোনটো 0.4 আৰু 0.05 এই যোনটো আমাৰ ছেকেণ্ড ডেচিমেল পইণ্টটোত আছে 100 ডেচিমেল পইণ্টত, এতিয়া এই ডেচিমেল পইণ্টটোত আমাৰ কি হ'ব? এইটোতো এজাম্পচন হৈ গ'ল। বুজি পাইছানে? এইটো এজাম্পচন হওক, পাৰফেক্ট নহওক। তো আমি যিহেতু এজাম্পচন ল'লো, এজিউম কৰিলো, সেইটোত এৰাৰ অফ মাৰ্জিন অফ এৰাৰ থাকিবই পাৰে অবভিয়াছলি। তো আমাৰ এই এজাম্পচনটো আহিল কেনেকে? বিকজ আমাৰ মাজত আৰু ঘৰেই নাই, বিকজ আমি 1 মিলিমিটাৰতকে কমত যাবই নোৱাৰো। কিন্তু যদি ইয়াতে ধৰি লোৱা তুমি 0.5 মিলিমিটাৰলৈকে যাব পাৰিলা বা 0.01 মিলিমিটাৰলৈকে যাব পাৰিলা, আৰু বোলে সৰু সৰু ঘৰ আছে, তেতিয়া কি হ'ল হয়? তুমি আৰু এইটো পাৰফেক্টলি পাই গ'লা হয়, এনেকে যদি সৰু সৰু ঘৰ থাকিলে হয়। আল্টিমেটলি এই যোনটো এৰাৰ পাম আমি ইয়াতে এইটো 0.44 বা 0.44 লগত, that error will be related to this list count. Okay? ইয়াতকে যদি কম হলে আমি ধুনীয়াকৈ উলিয়াই দিব পাৰিলো হয়। তো লিষ্ট কাউণ্ট বা ৰিজলিউশ্যন বুলি কয় এইটো বেচিকেলি, ৰিজলিউশ্যন। তো এটা ইনষ্ট্ৰুমেন্টৰ ৰিজলিউশ্যনৰ লগত বা লিষ্ট কাউণ্টৰ লগত ৰিলেটেড যোনবিলাক এৰাৰ হ'ব তাক আমি কি বুলি ক'ম? লিষ্ট কাউণ্ট এৰাৰ বুলি ক'ম। ঠিক আছে? এতিয়া চাবা হাউ টু মিনিমাইজ লিষ্ট কাউণ্ট এৰাৰ। তো আমি লিষ্ট কাউণ্ট এৰাৰ কেনেকে মিনিমাইজ কৰিব পাৰিম? ইয়াৰ দুটা ৱে আছে। এটাটো হৈ গ'ল তুমি এই যোনটো স্কেল ইউজ কৰিছা, সেই স্কেলটো যদি তুমি আমাৰ এইটো নৰ্মেল মিলিমিটাৰ স্কেল আছে, মিটাৰ স্কেল 0 to 1, ইয়াতে 1 মিলিমিটাৰকে আছে। আমাৰ কিছুমান স্কেলত ভাৰ্নিয়াৰ স্কেল যেনেকে, তাৰপিছত আছে স্ক্ৰু গজ, এনেকে আৰু কিবা কিবি আছে। তো সেইবিলাকত তোমাৰ কি হ'ব? আমি বিয়ণ্ড 1 মিলিমিটাৰ, মানে কিছুমানত 0.1 মিলিমিটাৰ, কিছুমানত 0.01 মিলিমিটাৰ এনেকে যাব পাৰো। সো এতিয়া আমি এইবিলাক ইনষ্ট্ৰুমেণ্টেৰে যদি মেজাৰ কৰোঁ আমি পাৰফেক্ট পাম নে নাপাম? অ'কে, এটাটো তোমাৰ কি কৰিব পাৰা? এডভান্স ইনষ্ট্ৰুমেণ্ট ইউজ কৰি পেলাই। নেক্সট আমি আৰু এটা কি কৰিম? যদি আমাৰ তাত ইনষ্ট্ৰুমেণ্ট নাই তেতিয়া আমি কি কৰিম? যদি আমাৰ হাতত ইনষ্ট্ৰুমেণ্ট নাই তেতিয়া আমি কি কৰিম? এটা বস্তুৰে মেজাৰ আমি এবাৰ নহয়, এবাৰ কৰিলেতো পাৰফেক্ট নাপাব পাৰো ন। তো মিনিমাম 4-5 বাৰ আমি মেজাৰ কৰিম। অ'কে, 4-5 বাৰ মেজাৰ কৰি পেলাই সেইটো 4-5টা আমি ৰিডিং ল'ম। ৰিডিং লৈ পেলাই সেইকেইটাৰ আমি এভাৰেজ উলিয়াই দিম। তো আমি কি পাইছো এনেকে প্লাছ কৰিম, ডিভাইড বাই 4 বা 5। তো আমি যোনটো পাম সেইটো আমি কি বুলি কম? ট্ৰু ভেলু বুলি কম। মানে সেইটো আমাৰ নিয়াৰেষ্ট টু দা ৰিয়েল ভেলু। অ'কে, বুজি পাইছা? তো আমি এবাৰ মেজাৰ নকৰো, আমি বহুতবাৰ মেজাৰ কৰি এভাৰেজ উলিয়াম। যেতিয়া এক্সপেৰিমেণ্ট তোমালোকে কৰিছাই চাগে, যেতিয়া তোমালোকে এক্সপেৰিমেণ্ট কৰা কি কৰা? এবাৰ কৰি পেলাই থৈ দিয়া জানো? এক্সপেৰিমেণ্ট কৰিলে আমি কি কৰো? এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ, 5টা মান ভেলু উলিয়াও। মিনিমাম 3ৰ পৰা 5টা কি উলিয়াব লাগে? ফ্ৰম 3 to 5 ভেলু উলিয়াব লাগে। অ'কে, এই ভেলু কেইটা আমি কি কৰো? এভাৰেজ উলিয়াই দিলে আমাৰ যোনটো ৰিজাল্ট পাওঁ সেইটোকে আমি কি বুলি কওঁ? এনচাৰ বুলি কওঁ। অ'কে, বুজি পাইছা? আমি এবাৰ, তিনিবাৰ বা 5বাৰ এনে মাজত কিয় কৰিলো? বিকজ টু গেট এ মোৰ একুৰেট ৰিজাল্ট। সেইটো এটা ৰিজন আছে। নেক্সট আমি চাওঁ, নেক্সট চাবা আছে এবচলিউট এৰাৰ। তো এবচলিউট এৰাৰ কি হয় চাই লওঁ। তো এৰাৰ এতিয়া চাবা, বেচিকেলি আমাৰ এৰাৰ যদি আমি ভাগ কৰো, এৰাৰৰ 3টা ভাগ আছে। ওকে, আমি এৰাৰটো চালো। এৰাৰ মেইনলি আমি 3টা ভাগত আমি চাওঁ। তো ফাৰ্ষ্ট যোনটো ভাগ সেইটো কয় এবচলিউট এৰাৰ। ওকে, এবচলিউট এৰাৰ। নেক্সট যোনটো এৰাৰ হয় সেইটোক কয় ৰিলেটিভ এৰাৰ। আৰু নেক্সট যোনটো ভাগ হয় সেইটোক কয় তোমাৰ পাৰ্চেন্টেজ এৰাৰ। এতিয়া আমি প্ৰথম যোনটো কি চাম, ইয়াতে আমাৰ কনচেপ্ট চাম, সেইটো আমাৰ কি আছিল? এবচলিউট এৰাৰটো চাম। ওকে, তো এবচলিউট এৰাৰত চাবা কি হয়, কনচেপ্টটো কি আমি সেইটো চাইছো। এতিয়া চাবা, ধৰি লোৱা তুমি যে মেজাৰ কৰিছা, আমি যে ইমানটো ডিছকাছ কৰিলো যে আমি কি কৰিম, ধৰি লোৱা মই এভৰি মেজাৰমেণ্টক এৰে ডিনোট কৰিছো বাৰু ইয়াতে। তো প্ৰথম যোনটো মেজাৰ কৰিছো A1 পাইছো, ছেকেণ্ড বাৰ যোনটো মেজাৰ কৰিছো A2 পাইছো, থাৰ্ড বাৰ যোনটো মেজাৰ কৰিছো A3 পাইছো, মই 3টা মেজাৰমেণ্ট লৈছো। এতিয়া এই 3টাৰ যদি মই এভাৰেজ উলিয়াও, মই কি লিখিম? এ এভাৰেজ, এ এভাৰেজ, এ এভাৰেজ ইজ ইকুৱেল কিমান হ'ব? প্লাছ কৰিম এইকেইটাক মই, হয়নে? ডিভাইডেড বাই 3 কৰিম। আৰু ইয়াতে যোনটো ভেলু পাম এ এভাৰেজ, এই এভাৰেজটোক আমি কি বুলি কম? এ মিন বুলি ক'ব পাৰা। ইয়াতে এ মিন বুলি ইউজ কৰিছো, এ মিন। এইটো যোনটো ভেলু পাইছো এইটো ভেলু কয় ট্ৰু ভেলু। ওকে, দিছ ভেলু ইজ নন এ ট্ৰু ভেলু। মনত ৰাখিবা, এইটো হৈছে ট্ৰু ভেলু। এতিয়া এইটো যিহেতু ট্ৰু ভেলু আমাৰ, নেক্সট আমাৰ এতিয়া এবচলিউট এৰাৰ কি হয়? এতিয়া চাবা ইয়াৰ মিনিংটো, তুমি যোনটো ট্ৰু ভেলু পাইছা কেনেকে পাইছা? এভাৰেজ উলিয়াই পেলাই পাইছা। তো এতিয়া চাবা, তুমি যে প্ৰথমবাৰ মেজাৰ কৰিছিলা কিমান পাইছিলা? A1 পাইছো। আমি ইয়াতে যোনটো আমি ইউজ কৰিছো A1 পাইছো।
ছেকেণ্ড বাৰ যোনটো মেজাৰ কৰিছো এইটো পাইছো, থাৰ্ড বাৰ যোনটো মেজাৰ কৰিছো এইটো, এনেকে 10টা মেজাৰমেণ্ট লৈছো। তো ইয়াৰে এই মেইন উলিয়াইছো। এতিয়া চাবা এবচলিউট এৰৰ মানে হৈছে তুমি যে ইণ্ডিভিজুৱেলি কি কৰিছিলা, মেজাৰ কৰিছিলা A1, তো A1তো ভুল কৰিব পাৰা, বা A2 যোনটো মেজাৰ কৰিছিলে এইটো ইয়াতেতো ভুল হ'ব পাৰে, বা A3 ইয়াতে ভুল হ'ব পাৰে। চ' A1ত যোনটো ভুল হ'ব, চাবা A1ত যোনটো ভুল কৰিছা, আমি সেইটো কিমান ভুল হ'ব? আমি যোনটো এইমাত্ৰ এভাৰেজ উলিয়ালো, কি আছিলে এভাৰেজটো A মেইন বুলি, এইটোক আমি ট্ৰু ভেলু কৈছো ন, মানে এইটো নিয়াৰেষ্ট টু দ্য ট্ৰু ভেলু হ'ব। চ' এই ট্ৰু ভেলুৰ পৰা আমি যদি A1টো সাবট্ৰেক্ট কৰি দিওঁ আমি কি পাম? আমি A1ত কিমান ভুল কৰিছিলো সেইটো পাই যাম। আৰু সেই কিমান ভুল কৰিছো সেইটো ডেলেৰে বুজায়, এবচলিউট এৰৰক ডেলেৰে বুজায়। ডেল কি হ'ব এইটো? প্ৰথমবাৰ ভুল কৰিছো ন, ডেল A1। চিমিলাৰলি যদি আমি ছেকেণ্ড ৰিডিঙত এইটোত কিমান ভুল কৰিছো সেইটো উলিয়াও, এইটো কিমান হ'ব? ডেল A2 কি কৰিম ইয়াতে A মিনৰ পৰা এইটো সাবট্ৰেক্ট কৰি দিম, এনেকে গৈ থাকে চিমিলাৰ। যেনেকে A10 এইটোৰ A10ৰ কাৰণে কিমান হ'ব? ডেল A10 ইজ ইকুৱেল টু A মিন মাইনাছ A10। বুজি পাইছা? মানে তোমাৰ ট্ৰু ভেলুৰ পৰা ইটছ এন ইণ্ডিভিজুৱেল যদি তুমি কি কৰা, যোনটো ৰিডিং পাইছা সেইটো সাবট্ৰেক্ট কৰি দিয়া, সেইটো ৰিডিঙত তুমি এৰৰ কিমান পাইছিলে সেইটো উলিয়াব পাৰিবা। সেইটোকে কয় তোমাৰ এবচলিউট এৰৰ। এগেইন আৰু এটা বস্তু মনত ৰাখিবা, এবচলিউট এৰৰ সদায় তোমাৰ কি হয়? পজিটিভ হয়। এবচলিউট এৰৰ কেতিয়াও নিগেটিভ নহয়, এবচলিউট এৰৰ ইজ অলৱেজ পজিটিভ। তো আমি সেইকাৰণে এইটো মড লগাই দিব লাগে। মানে কেতিয়াবা তোমাৰ এনেকুৱা হ'ব পাৰে ন, যোনটো মিন পাবা, চাপোজ তুমি ফৰ এক্সাম্পল A1 তুমি পাইছা 0.1, A2 তুমি পাইছিলা 0.2, A3 পাইছা তুমি 0.3, এনেকে পাইছা, অকে। এতিয়া যদি ইহঁতৰ এভাৰেজ উলিয়াই দিয়া তুমি কিমান পাবা? পইণ্ট এৰাউণ্ড 5 মান পাবা, ধৰি লোৱা লেটছ চে 2.5 মান পাবা। 2.5 নহয় বাৰু, 31456.3 পাবা, লেটছ চে 0.3। এতিয়া 0.3 যে পাইছো আমি, 0.3 ইজ গ্ৰেটাৰ দেন 0.3 নহয়, কিমান পাম? এইটো 0.3, 0.3 3 ডিভাইড কৰিম ন আমি, 0.6 of 0.2। চ' 0.2 আমাৰ মেইন যোনটো ভেলু পাম আমি 0.2 পাম, অকে। এতিয়া 0.2 যে পাইছো, এতিয়া 0.2 আমাৰ ফৰ্মুলাটো কি আছিল? ফৰ্মুলাটো আছিল যে এই যোনটো A1, ডেল আমি A1ত কিমান ভুল কৰিছো যদি উলিয়াব লাগে, আমি কি কৰিম? A মিন মাইনাছ A1। তো A মিন কিমান পাইছো? 0.2 পাইছো, মাইনাছ কিমান হ'ব? 0.1। আমি ভুল কিমান কৰিছো তাতে? 0.1। চিমিলাৰলি যদি A3 ত গুচি যাওঁ, ডেল A3 আমি কি কৰিম? A মিন কৰিম মাইনাছ A3। তো A মিন কিমান পাইছিলো? 0.2, আৰু A3 কিমান হয়? 0.3। চোৱা ইয়াতে কিমান আহি যাব? মাইনাছ 0.1 আহি যাব নাই? তো মাইনাছত আহিল। তো এই যিহেতু মাইনাছত আহিব পাৰে, চ' সেইকাৰণে আমি এইটো মড লগাই পেলাই মাইনাছটো আঁতৰাই দিম, আৰু এইটো অলৱেজ পজিটিভ হয়। এবচলিউট এৰৰ ইজ অলৱেজ পজিটিভ, এৰৰ কেতিয়াও নিগেটিভ নহয়, অকে। নেক্সট চাবা, এবচলিউট এৰৰ পিছত আমাৰ আছিলে ৰিলেটিভ এৰৰ। তো ৰিলেটিভ এৰৰটো কি হয় আমি চাই লওঁ। এতিয়া চাবা এইমাত্ৰ যে আমি এবচলিউট এৰৰ উলিয়াইছো, ডেল A1, ডেল A2, ডেল A3, তো এনেকে এনেকে কিমানটা 10টা কৰিছিলো ন, তো এনেকে আমি এবচলিউট এৰৰ বিলাক উলিয়াইছো। মানে ইটছ এন ইণ্ডিভিজুৱেল মেজাৰমেণ্টত কিমান কিমান ভুল কৰিছো সেইটো উলিয়াইছো। মানে এতিয়া চোৱা এইকেইটাতো এটা এটা নাম্বাৰে হ'ব, আৰু আমি এইকেইটাৰে এভাৰেজ উলিয়াব পাৰিম। এইকেইটাৰ যোনটো এভাৰেজ উলিয়াই সেইটোক আমি কওঁ ডেল এ মিন, অকে। মনত ৰাখিবা ডেল এ মিন বুলি কয়। আৰু ওপৰত আমাৰ কেনেকে যাব? ডেল A1 প্লাছ ডেল A2 ডট 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 কিমান? ডেল A10 যিমানটা আছে, ডিভাইডেড বাই 10টা কৰিছিলো, 10টা। ত' আল্টিমেটলি আমি পাইছো কিমান? এইটো ডেল এ মিন বুলি কয়, মানে এবচলিউট এৰৰৰ মিন, অকে। আৰু ৰিলেটিভ এৰৰ মানে হৈছে তোমাৰ ৰেচিঅ' বিটুইন মিন অফ এবচলিউট এৰৰ ডিভাইডেড বাই আমাৰ যোনটো কি পাইছিলো, ট্ৰু ভেলু বুলি কৈছিলো ন, মিন যোনটো আমাৰ আছিলে ট্ৰু ভেলু, এই মিন তাৰমানে ওপৰত গুচি যাব। চাবা কিমান? ডেল এ মিন, মানে এইটো তোমাৰ এবচলিউট এৰৰ এভাৰেজ, আৰু যোনটো আমাৰ কি আছিলে ডাইৰেক্ট আমাৰ মেইন ভেলুৰ এভাৰেজ আছিলে, ট্ৰু ভেলু বুলি কৈছিলো, এইটো এ মিন, অকে। ইহঁত দুটাৰ ৰেচিঅ'ক আমি কি বুলি কওঁ? ৰিলেটিভ এৰৰ বুলি কওঁ। নেক্সট আমাৰ আছে পাৰ্চেন্টেজ এৰৰ। চাবা এইটো আমি কৰিছো ইয়াতে, এইটো কৰিলো। তো নেক্সট পাৰ্চেন্টেজ এৰৰ চাবা, পাৰ্চেন্টেজ এৰৰটো আমি চিম্পল ফৰ্মুলাটো হৈছে ৰিলেটিভ এৰৰ লগত যদি আমি কি কৰো 100 এটা মাল্টিপ্লাই কৰি দিওঁ, আমি কি পাম? পাৰ্চেন্টেজ এৰৰ পাই যাম, বাস চিম্পল। ৰিলেটিভ এৰৰ লগত 100 এটা মাল্টিপ্লাই কৰিলে আমি চিম্পল কি পাই যাম? পাৰ্চেন্টেজ এৰৰ পাই যাম। তো ইয়াৰ নিউমেৰিকেল কৰিলে গম পাবা। তো এতিয়া আমি চাই লওঁ কম্বিনেশ্যন অফ এৰৰ। এতিয়া চাবা কম্বিনেশ্যন অফ এৰৰ।
তো আমাৰ নেক্সট টপিকটো চাওঁ আহা এইটো কম্বিনেশ্যন অফ এৰে এতিয়া আমি এৰেটো কেনেকে আমি কম্বিনেশ্যন হয় বা কম্বাইন হয় সেইটো চাওঁ এতিয়া চাবা আমি এৰেটোৰ ইয়াৰ মিনিংটো কি আমি সেইটো অলপ কৰি লওঁ দে চাবা ধৰি লোৱা লেটছে তুমি এটা ৰেক্টেংগুলাৰ কি কৰিবা এৰিয়া মেজাৰ কৰিবা তো এইটো লেংথ এইটো ব্ৰেথ তো প্ৰথমতে তুমি লেংথ উলিয়াবা লেটছে 2 সেন্টিমিটাৰ উলিয়াইছা তাৰপিছত ব্ৰেথ উলিয়াইছা লেটছে 1 সেন্টিমিটাৰ পাইছা এতিয়া চাবা কথাটো হ'ল এইটোতো আমাৰ এতিয়া প্ৰেক্টিকেল বেছত হৈ আছে তুমি নিজে মেজাৰ কৰিছা এইটো হা দিয়া নাই আৰু এইটো তুমি নিজে মেজাৰ কৰিছা তো যিহেতু মেজাৰ কৰিছা তো ইয়াতে ভুল হোৱাৰ চান্স আছে এইটোতো ভুল হোৱাৰ চান্স আছে চ' আমি যোনটো ভুল উলিয়াও সেইটো কেনেকে কওঁ ডেল এল বুলি কওঁ যে মোৰ লেংথত ইমান ভুল হৈছে ডেল এল ইয়াতে কিমান ভুল হ'ব ডেল বি অ'কে এতিয়া যোনটো এৰিয়াৰ ফৰ্মুলা এৰিয়াত আমি কেনেকে লিখিম লেংথ ইনটু ব্ৰেথ আছিল আমি লেংথ ইনটু ব্ৰেথ মাল্টিপ্লাই কৰি কি পাওঁ এৰিয়া পাওঁ এতিয়া কথাটো হ'ল আমি লেংথতো ভুল কৰিছো ব্ৰেথতো ভুল কৰিছো অলপ অলপ তো আমাৰ এতিয়া টোটেল ভুল কিমান হ'ব চ' টোটেল ভুলটো সদায় মনত ৰাখিবা টোটেল ভুল সদায় আমাৰ এড হয় অ'কে ত' ইয়াতে ডেল এল প্লাছ ডেল বি অ'কে এই যোনটো আমি কৰিলো এইটো কয় কম্বিনেশ্যন অফ এৰৰ তো সেইটোৱে আমি চাওঁ তো কম্বিনেশ্যন অফ এৰৰ ফাৰ্ষ্ট আমাৰ সেইটোৱে আছে সাম অৰ ডিফাৰেন্স যদি আমি কৰো সাবট্ৰেকশ্যন বা এটা তোমাৰ এডিশ্যন বা সাবট্ৰেকশ্যনৰ কাৰণে এৰৰ কি হ'ব তো ইয়াতে চাবা এক্স আৰু ৱাই দুটা আমাৰ কি আছে কোৱান্টিটি আছে আমি মাল্টিপ্লাই কৰিলে কি পাওঁ চৰি এড আপ বা তুমি সাবট্ৰেক্ট কৰিলে কি পাওঁ জেড পাওঁ লেটছে আমি জেড কেনেকে পাওঁ ইয়াতো এক্স প্লাছ ৱাই কৰিলে পাওঁ বা মাইনাছ একেলগে কৰিব পাৰো মাইনাছ এক্স প্লাছ মাইনাছ ৱাই তো এই দুটা কেছতে আমাৰ কি হ'ব বা মই প্লাছতে দেখাই দিছো প্ৰথমতে তো প্লাছত কি হ'ব তো জেডত যদি মই এৰৰ উলিয়াব লাগে তো এৰৰ ইন এক্স প্লাছ এৰৰ ইন ৱাই দুটা প্লাছ কৰি দিম ইভেন যদি এইটো নিগেটিভ হলেও ষ্টিল এইটোৱে ফৰ্মুলা হলো okay? মানে জেড ইজ ইকুৱেল টু এক্স মাইনাছ ৱাই হলেও চেম ফৰ্মুলা হলেও এৰৰ কাৰণে এৰৰ সদায় কি হয় প্লাছে হয় এতিয়া নেক্সট চাবা আমাৰ এইবাৰ মাল্টিপ্লিকেশ্যনৰ কাৰণে চাওঁ নেক্সট যদি মাল্টিপ্লিকেশ্যনৰ কাৰণে চাওঁ মাল্টিপ্লিকেশ্যনটো কি হৈ আছে ইয়াতে জেড ইজ ইকুৱেল টু এক্স ইনটু ৱাই হৈ আছে ইমানটো আমি কৰিছিলো এইটো লেংথ ইনটু ব্ৰেথৰ ফৰ্মুলা তো আমি কি পাম ডেল জেড ইজ ইকুৱেল টু ডেল এক্স প্লাছ ডেল ৱাই এইটো হৈছে তোমাৰ এবচলিউট এৰৰ হা এইটো হৈছে এবচলিউট এৰৰ এতিয়া যদি মই ইয়াৰ পৰা ৰিলেটিভ এৰৰ উলিয়াব লাগে ৰিলেটিভ এৰৰ কি হয় আমাৰ যোনটো আমাৰ কি আছিলে এবচলিউট এৰৰ আছিলে ডিভাইডেড বাই ট্ৰু ভেলুক আমি কৰিলে কি পাওঁ ৰিলেটিভ এৰৰ পাওঁ তো ডেল জেড বাই জেড কৰিলে আমি কি পাম ৰিলেটিভ এৰৰ হৈ যাব এইটো তো ডেল এক্স ইফালেও ডেল এক্স বাই এক্স হ'ব প্লাছ ডেল ৱাই বাই ৱাই হ'ব তো এইটো আমি ইয়াতে কি হৈ গ'ল লিখা নাছিলো তো এইটো হৈছে এবচলিউট এৰৰ আৰু এইটো যোনটো লিখা আছে এইটো ৰিলেটিভ এৰৰ তো মাল্টিপ্লিকেশ্যনৰ কাৰণে এইটো এক্স ইজ ইকুৱেল টু জেড ইজ ইকুৱেল টু এক্স ইনটু ৱাই নেক্সট আমি চাম ডিভাইডৰ কাৰণে তো ডিভাইডৰ কাৰণে ইয়াতে দেখাই দিছো ডিভাইডৰ কাৰণে একেলগে লোৱা আছে এইটো যদি তোমাৰ কি হল জেড ইজ ইকুৱেল টু এক্স বাই ৱাই হল অকে এক্স বাই ৱাই হলেও আমাৰ কি হয় সদায় মনত ৰাখিবা আমি কি কৈছিলো এৰে সদায় কি হয় এডে হয় তো ইয়াতেও এক্স ডেল এক্স প্লাছ ডেল ৱাই হ'ব অকে ইয়াতেও যদি ৰিলেটিভ এৰে উলিয়াও এইটোৱে পাম তো একে হৈ যাব মানে জেড ইজ ইকুৱেল টু এক্স ইনটু ৱাই এণ্ড জেড ইজ ইকুৱেল টু এক্স ডিভাইডেড বাই ৱাই দুটাৰ কাৰণে এইটোৱে ফৰ্মুলা চেম ফৰ্মুলা ওপৰত যেনেকে এক্স প্লাছ ৱাই এক্স মাইনাছ ৱাই চেম আছিল ইয়াতেও চেম তো নেক্সট আমাৰ কি আছিলে error in case of a measured quantity raised to a power so যদি তোমাৰ কিবা এটা এনেকা ফৰ্মুলাত পাৱাৰ থাকে তেতিয়া এৰৰটো আমি কেনেকে উলিয়াম যেনেকে ইয়াতে দিয়া আছে z is equal to x to the power k তো চাবা z is equal to x to the power মই k ৰ জাগাত লেটছ তোমালোকক এটা এক্সাম্পল দিছো স্কুৱেৰো থাকিব পাৰে এইটো হলে এৰৰ কেনেকে উলিয়াম so প্ৰথমতে আমি কি কৰিম ডেল জেডত এৰৰ উলিয়াম তো এইটো কি হ'ব চোৱা 2 যদি পাৱাৰ থাকে পাৱাৰটো এনেকে ফ্ৰণ্টত লৈ আহিবা তাৰপিছত আমি ডেল এক্স লিখিম অকে এইটোৱে চিম্পল এৰৰ ইয়াতে আমি যদি ৰিলেটিভ এৰৰ উলিয়াম ডেল জেড বাই কি কৰিম জেড কৰিম ইজ ইকুৱেল টু 2 ডেল এক্স বাই এক্স কৰিম তো যোনটো এইটো লিখা আছে ওকে তো ইয়াতে কে জাগাত খালি আমি 2 বহাই দিছো তো সিমিলাৰ আমি এনেকে কুৱেশ্যন সলভ কৰিব পাৰো বহুত এইটো চাই লওঁ তো ফাৰ্ষ্ট এইটো কুৱেশ্যনে দিয়া আছে চাবা তো কুৱেশ্যন কি কৈছে চাবা t is equal to 2 pi root over l by g এইটো আমাৰ এটা ফৰ্মুলা দিয়া আছে তো ইয়াতে কৈছে কি আমাৰ জিত কিমান এৰৰ আছে সেইটো উলিয়াব লাগে ৰিলেটিভ এৰৰ জিত কিমান আছে সেইটো উলিয়াব জিটোতো চোৱা ৰুটৰ ভিতৰত আছে তো আমি ইয়াক প্ৰথমতে বাহিৰত উলিয়াই ল'ব লাগিব ওকে তো এতিয়া আমি কি কৰিম প্ৰথমতে এই যোনটো ফৰ্মুলা আছে t is equal to 2 pi root over l by g ইয়াক আমি ৰুটটো গুচাই ল'ম প্ৰথমতে এইটো হৈ যাব t স্কুৱেৰ যদি কৰোঁ এইফালে কি হ'ব 4 pi স্কুৱেৰ এইফালে থাকিব l by g এতিয়া আমি g টো লেফ্ট হেণ্ড চাইডে লৈ আহিম
এইটো হ'ব 4 পাই স্কুৱেৰ আৰু এল বাই কি হ'ব টি স্কুৱেৰ হৈ যাব। এতিয়া চোৱা জিত আমি কি উলিয়াব লাগে ৰিলেটিভ এৰাৰ উলিয়াব লাগে। তো জিত জিত যিহেতু ৰিলেটিভ এৰাৰ উলিয়াব লাগে ডাইৰেক্ট কৰিছো। তো ডেল জি বাই কি হ'ব জি হৈ যাব ৰিলেটিভ এৰাৰ। এগেইন চাবা এই যোনটো 4 পাই স্কুৱেৰ এইটোত জানো কিবা এৰাৰ হ'ব পাৰে, এইটোতো কনষ্টেণ্ট হয়। 4টো কনষ্টেণ্ট, পাইটো কনষ্টেণ্ট, 3.14 এইটো কনষ্টেণ্ট, এইটো কনষ্টেণ্ট ভেলু, ইয়াতেতো এৰাৰ থাকিবই নোৱাৰে। যেহেতু এইটোত এৰাৰ থাকিব নোৱাৰে, আমি এৰাৰহে উলিয়াই আছো, তো এইটো ডাইৰেক্টলি কেনচেল হৈ যাব ইয়াৰ পৰা। অ'কে, আমি নিলিখোৱে। তো ওপৰত এল আছে, তো ডেল এল বাই এল হ'ব। এগেইন তলত কি আছে টি স্কুৱেৰ আছে, তো আমাৰ চব প্লাছ হৈ যায় জানা। টু ফ্ৰণ্টত গুচি আহিব, এইটো হ'ব ডেল টি বাই টি। অ'কে, এইটো হৈছে এনচাৰ। বুজি পাইছা? নেক্সট আমাৰ চাওঁ কি কুৱেশ্যন আছে। এগেইন এটা বেলেগ টাইপত কুৱেশ্যন দি আছে, চাব ফৰ্মেটটো বেলেগ, এইটো আমি শিকি লওঁ। এতিয়া চাবা আমাৰ তোমালোকে ক্লাছ 10ত কি পাইছিলা মনত আছে এটা ওমছ ল পাইছিলা, আৰ ইজ ইকুৱেল ভি ইজ ইকুৱেল টু আই আৰ। মনত আছে ভি ইজ ইকুৱেল টু আই আৰ। তো যেহেতু ভি ইজ ইকুৱেল টু আই আৰ ফৰ্মুলাটো পাইছিলা, তো এইটো আমি এতিয়া চাবা ইয়াতে কি ফৰ্মেটত আছে, আৰ ইজ ইকুৱেল টু ভি বাই আই। অ'কে, আৰ ইজ ইকুৱেল টু ভি বাই আই। এতিয়া এইটো ফৰ্মুলা দিয়া আছে, লগত কি কৈছে চাবা ভিৰ ভেলুটো দিয়া আছে, আইৰ ভেলুটো দিয়া আছে, আৰু দিয়া ফৰ্মেটটো চাবা কেনেকে দিয়া আছে। ভি ইজ ইকুৱেল টু 100, ডাইৰেক্ট 100 ভোল্ট বুলি দিব পাৰিলে হয়, 100 ভোল্ট বুলি দিয়া নাই, কি কৈছে 100 প্লাছ মাইনাছ 5 ভোল্ট। এতিয়া প্লাছ মাইনাছ 5 মানে কি, ইয়াৰ মিনিংটো এনেকুৱা হ'ব, মানে তুমি ভোল্টেজ উলিয়াইছা 100 পাইছা, কিন্তু এইটো পাৰফেক্ট ভেলু নহয়, তুমি প্লাছ মাইনাছ 5 কিবা এটা ভুল কৰিছা। মানে এইটো যোনটো এইটো কয় মেইন ভেলু বা ট্ৰু ভেলু, 100টো ট্ৰু ভেলু, আৰু এইটো তোমাৰ হ'ব যোনটো কি হ'ব মেইন এবচলিউট এৰাৰ। মেইন এবচলিউট এৰাৰ মানে এইটো তুমি ভুল কৰিছা, পাব লাগিছিল কিমান 100 পাইছা, তুমি প্লাছ মাইনাছ এৰাৰ কৰি এইটো তোমাৰ কিবা এটা ভুল হৈছে আৰু। তো এতিয়া ইয়াতেও চেম চোৱা 10 প্লাছ 0.2, এই দুটা এনেকে ভেলু দিয়া আছে। আমাক কৈছে কি এতিয়া ফাইন দা পাৰ্চেন্টেজ এৰাৰ, ক'ত আমি আৰত পাৰ্চেন্টেজ এৰাৰ উলিয়াব লাগিব অবভিয়াছলি। আৰত যিহেতু পাৰ্চেন্টেজ এৰাৰ উলিয়াব লাগে, প্ৰথমতে আমি দুটাতে বেলেগ বেলেগকে পাৰ্চেন্টেজ এৰাৰ উলিয়াই ল'ম। তো পাৰ্চেন্টেজ এৰাৰ ফৰ্মুলাটো এগেইন চাবা, পাৰ্চেন্টেজ এৰাৰ ফৰ্মুলা আছিলে ৰিলেটিভ এৰাৰ ইনটু 100% হৈ যাব। তো প্ৰথমতে ৰিলেটিভ এৰাৰ কিমান হ'ব, ৰিলেটিভ এৰাৰ ফৰ্মুলা আছিলে ওপৰত তোমাৰ মিন এবচলিউট এৰাৰ। তো মিন এবচলিউট এৰাৰ কিমান হ'ব 4 ভোল্টেজ 5, তলত কিমান হ'ব ট্ৰু ভেলু 100 ইনটু 100, তো ইয়াতে কিমান হৈ যাব 5%। মানে তুমি ভোল্টেজত কিমান ভুল কৰিছা, পাৰ্চেন্টেজত 5%। এগেইন তুমি কাৰেণ্টত কিমান ভুল কৰিছা, এগেইন এইটোত চাবা কি হৈ যাব 0.2, কাৰেণ্টত পাৰ্চেন্টেজ এৰাৰ যোনটো হ'ব ওপৰত যাব 0.2, তলত কিমান আহিব 10 ইনটু কিমান হ'ব 100, এইটো কিমান হৈ যাব 0 এটা কেনচেল যাব, এইটো 2 2 হৈ যাব 2%। মানে কাৰেণ্টত তুমি 2% ভুল কৰিছা, আৰু তোমাৰ ভোল্টেজত কিমান পাৰ্চেন্ট ভুল কৰিছা 5%। এতিয়া আমাক ৰেজিষ্টেন্সত কি উলিয়াব লাগে, পাৰ্চেন্টেজ এৰাৰ উলিয়াব লাগে। তো এতিয়া যদি আমি ফৰ্মুলাটো এপ্লাই কৰো এই ইয়াৰ পৰা, ফৰ্মুলাটো আমি কেনেকে লিখিব পাৰিম চাবা। এইটো চোৱা, তো পাৰ্চেন্টেজ এৰাৰ আমি ইয়াতে উলিয়াই লৈছো বেলেগ বেলেগকে। এইটো ভোল্টেজত আছিল, এইটো আছিল আমাৰ কাৰেণ্টত। পাৰ্চেন্টেজ ইয়াতে কিমান হৈ যাব 2%, এইটো আধৰুৱা হৈ গ'ল, ইয়াতে 2%। এতিয়া চাবা টোটেলত যদি আমি এতিয়া উলিয়াব লাগে, আমাৰ ফৰ্মুলাটো কি আছিল আৰ ইজ ইকুৱেল টু ভি বাই আই। এতিয়া পাৰ্চেন্টেজ এৰাৰ ইন আৰ ইজ ইকুৱেল টু কিমান হ'ব, প্ৰথমতে ৰিলেটিভ এৰাৰ উলিয়াই লওঁ, পাৰ্চেন্টেজ এৰাৰ নিজে নিজে আহি যাব। প্ৰথমতে ৰিলেটিভ এৰাৰ কিমান হ'ব, আৰ ইজ ইকুৱেল টু ভি বাই আই, ৰিলেটিভ এৰাৰ কিমান হ'ব ডেল আৰ বাই আৰ ইজ ইকুৱেল টু ডেল ভি বাই ভি প্লাছ ডেল আই বাই আই। পাৰ্চেন্টেজ এৰাৰ মানে কি আছিলে, এতিয়া যদি পাৰ্চেন্টেজ এৰাৰ আমি উলিয়াব লাগে ডেল আৰ বাই আৰ ইনটু 100 কৰি দিওঁ, ইনটু ডেল ভি বাই ভি ইনটু 100, এইটো এটা প্লাছ ডেল আই বাই চিমিলাৰলি এইটো তোমাৰ কি হ'ব আই ইনটু 100। এতিয়া আমি অলৰেডি এইখিনি উলিয়াই থোৱা আছে, তো এইটো কিমান 5% আছিল, আৰু এইটো কিমান আছিল 2%। ইয়াতেতো পাৱাৰ চাৱাৰ একো নাই, চ' এইটো কিমান হয় ডাইৰেক্টলি 7%। এনচাৰ কিমান হৈ যাব 7%। অ'কে, এইটো এনচাৰ। তো ইয়াতে আমাৰ অলপ বেলেগকে দিয়া আছে পাৰ্চেন্টেজ এৰাৰ ইন ৰেজিষ্টেন্স। তো ইয়াতে তোমাৰ পাৱাৰটো নাই 1, আমি নিদিলেও হ'ব এইটো। পাৰ্চেন্টেজ এৰাৰ ইন ফাৰ্ষ্ট কোৱান্টিটি পাৱাৰ এণ্ড পাৰ্চেন্টেজ এৰাৰ ইন সেকেন্ড কোৱান্টিটি। তো 5 প্লাছ 2 কিমান হ'ব 7%, ইজ ইকুৱেল টু 7%। একে কথা। নেক্সট আমি চাওঁ, নেক্সট এইটো এটা বেলেগ টাইপৰ কুৱেশ্যন চাবা। ইয়াতে কি দিয়া আছে, z is equal to a to the power 4 b to the power root 1/3 divided by c and d to the power 3/2। তো এইটোত আমাৰ ইয়াতে কি উলিয়াব লাগে, ৰিলেটিভ এৰাৰ উলিয়াব লাগে জেডত। তো আমি ডাইৰেক্টলি কৰিব পাৰিম জেডত ৰিলেটিভ এৰাৰ আমি কেনেকে লিখিম, ডেল জেড বাই জেড লিখিম ইজ ইকুৱেল টু
প্ৰথমতে কি আছে, a টু দি পাৱাৰ 4, 4 টো ফ্ৰণ্টত লৈ আহিবা, ডেল a বাই a লিখিবা, প্লাছ কৰিবা, তাৰপিছত b আছে, পাৱাৰটো আগত লিখিবা, ডেল b বাই b কৰিবা, প্লাছ নেক্সট তলত কি আছে, c, তো প্লাছ দিবা, তলত ওপৰত একো কথা নাই, চব প্লাছ হৈ যাব, ডেল c বাই c, প্লাছ দিবা, তাৰপিছত আকৌ এইটো কিমান আছে, পাৱাৰ আছে 3 বাই 2, ওপৰত হ'ব ডেল d বাই d, হৈ গ'ল, এইটো এনচাৰ। তো চিমিলাৰ কুৱেশ্যন এনেকৈ টাইপ কৰিবা, তো হোমৱৰ্ক দিয়া আছে ইয়াতে চাই ল'বা। তো আমাৰ এইকেইটা হোমৱৰ্ক চিমিলাৰ কুৱেশ্যন হয়। প্ৰথমটো আমাৰ কি হয়, ইয়াতে এছত কিমান তুমি ৰিলেটিভ এৰে উলিয়াই হ'ব, সেইটো উলিয়াব লাগে এছত। তো ইয়াৰ পৰা হাফটো খালি নোহোৱা হৈ যাব, চাবা। এগেইন চিমিলাৰ, এইটো চোৱা, জেডত আমি ৰিলেটিভ এৰে উলিয়াব লাগে, ইয়াতে উলিয়াব লাগে, ইয়াতে উলিয়াব লাগে, তো একেই হয় বস্তুখিনি চব গোটেইখিনি আমি অলৰেডি কৰিলোৱে। তো চাই ল'বা এইটো। তো এৰৰ চাগে খতম হৈছে। অ'কে, তো আমাৰ এৰৰ খতম হৈ গ'ল, ইয়ালৈকে আছিল এৰৰ। তো এইটো বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা বহুত নিটতো কুৱেশ্যন আহিব, তোমাৰ বৰ্ড লেভেলতো কুৱেশ্যন আহিব ইয়াতে NCERT লেভেলতো। এতিয়া নেক্সট আছে আমাৰ চিগনিফিকেণ্ট ফিগাৰ। তো আমি এইটো নেক্সট ক্লাছলৈ থলো, ভিডিঅ'টো দীঘল হৈ গ'ল অলৰেডি। তো আমি চিগনিফিকেণ্ট ফিগাৰ যোনটো আছে, এইটো বহুত ইম্পৰ্টেণ্ট হয়, আমি নেক্সট ক্লাছত চাই লম। আজি ইয়াৰ খতম হৈ গ'ল, ঠিক আছে, থেংক ইউ।